সো হেল্ল' বন্ধুসকল, মোৰ নাম আকাশ আৰু আপোনালোকক অনলাইন এডভাইজাৰ ইউটিউব চেনেলটোলৈ পুনৰ এবাৰ স্বাগতম জনাইছো। আৰু আজি এটা মজাৰ ভাল টপিকৰ ওপৰত আপোনালোকৰ কাৰণে মই ভিডিঅ'টো লৈ আহিছো যে আপোনালোকে নিজৰ ঘৰত বহি পেলাই আৰু নিজৰ এই স্মাৰ্টফোনটোত কেনেকৈ আপোনালোকে এটা প্ৰাইভেট জব আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু যাৰ দৰমহা মিনিমাম 20,000ৰ পৰা আপোনাৰ 1 লাখ টকাৰ ভিতৰত 80,000 বা 1 লাখ টকাৰ ভিতৰত আপোনাৰ হ'ব পাৰে। সো এটা আপোনালোকৰ কাৰণে মই জেনুইন এপ্লিকেশন লৈ আহিছো, যোনটো এপ্লিকেশন যদি আপোনালোকে নিজৰ মোবাইলত ব্যৱহাৰ কৰে বা ইউজ কৰে তাৰে পৰা আপোনালোকৰ হিচাপত আপোনালোকে জব এপ্লাই কৰিব পাৰিব। লাইক আপোনালোকে যদি 10 পাছ কৰিছে তেতিয়াহ'লে সেই এপ্লিকেশনটোৱে আপোনালোকক 10 পাছ কৰাৰ পিছত কি কি জব আপুনি এপ্লাই কৰিব পাৰিব বা আপুনি এলিজিবল হয় সেইখিনি জব আপোনালোকক দেখুৱাব। যদি আপুনি 12 পাছ কৰিছে তেতিয়াহ'লে 12 পাছৰ কাৰণে কি কি জব আছে সেইখিনি আপোনালোকক শ্ব' কৰিব। যদি আপোনালোকে BA কমপ্লিট কৰিছে BA পাছৰ পিছত কি কি জব আপোনালোকে পাব গোটেইখিনি আপোনালোকৰ এপ্লিকেশনটোৰ ভিতৰত আপোনালোকে চাবলৈ পাৰিব আৰু তাৰে পৰা ডাইৰেক্টলি আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু তাৰে পৰা ডাইৰেক্টলি আপোনালোকক ইন্টাৰভিউৰ কাৰণে কল কৰিব। আৰু আপোনালোকে যদি চেষ্টা কৰে বহু কেইটামান জায়গা তেতিয়াহ'লে নিশ্চয় এটা জায়গাত আপোনালোকৰ জবটো কনফাৰ্ম হৈ যাব। মই এই ভিডিঅ'টো বনোৱাৰ এটা কাৰণ হৈছে যে মই মোৰ এজন ফ্ৰেণ্ডৰ কথা মই আপোনালোকক ক'বলৈ বিচাৰিছো। মোৰ এজন ফ্ৰেণ্ড আছিলে, ডিগ্ৰী কমপ্লিট কৰাৰ পাছত বহুতো গভৰ্ণমেণ্ট জবৰ কাৰণে এপ্লাই কৰিবলৈ চেষ্টা কৰিছিলে, কিন্তু বহুত জায়গাত এপ্লাই কৰাৰ পিছত তেখেতৰ গভৰ্ণমেণ্ট জব কিন্তু হোৱা নাছিল। তাৰ পিছত মই এই এপ্লিকেশনটো তেখেতক মই সাজেষ্ট কৰিছিলো। সাজেষ্ট কৰাৰ পিছত এই এপ্লিকেশনটোত তেখেতে এটা জব এপ্লাই কৰিছিলে, এটাই জব এপ্লাই কৰিছিলে তহঁতৰ কাৰণে যোনটো এলিজিবল হয় আৰু চেলাৰিও ভাল আছিল আৰু তেখেতক ইন্টাৰভিউৰ কাৰণে কল আহিছে, ডাইৰেক্টলি ইন্টাৰভিউ দিছে, ডাইৰেক্টলি তেখেতৰ জয়নিং হৈ গৈছে জবটোত আৰু তেখেতে 35,000 কৰি প্ৰথম মাহৰ পৰাই চেলাৰি পাই আছে। তো গতিকে মই ভাবিছো যদি মোৰ ফ্ৰেণ্ডজনৰ এই প্ৰব্লেমটো হ'ব পাৰে যে জব বিচাৰি আছে, আপোনালোকৰ মাজত বহুতো মানুহ থাকিব পাৰে যিসকলৰ এটা বৰ্তমান এটা জবৰ প্ৰয়োজন হৈছে বা ভাল জেগাত আপোনালোকে ক'ত আৰু কেনেকৈ এপ্লাই কৰিব আপোনালোকে হয়তো বুজি পোৱা নাই। তো গতিকে এই ভিডিঅ'টো আপোনালোকে একদম শেষলৈকে চাওক। আৰু যদি আপোনালোকে মোৰ এই চেনেলটোক নতুন কৰি ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ভিডিঅ'টোক এটা কিন্তু লাইক নিশ্চয় কৰি দিব। আৰু আপোনালোকে ক'ৰ পৰা মোৰ ভিডিঅ'টো চাই আছে যদি কাইণ্ডলি পাৰে তেতিয়াহ'লে মোক কমেণ্টত এবাৰ জনাই দিব। আৰু ডেছক্ৰিপশ্যনত মই মোৰ টেলিগ্ৰাম চেনেলটোৰ লিংক যোনটো আছে সেইটো মই দি দিছো। যদি আপোনালোকে টেলিগ্ৰাম ইউজ কৰে তেতিয়াহ'লে টেলিগ্ৰাম চেনেলটো আপোনালোকে মাষ্ট বি জয়নিং কৰি থব, কিয়নো বহুতো সময়ত মই বিভিন্ন অফাৰবিলাক টেলিগ্ৰাম চেনেলত মই দি থাকো। লাইক আপোনালোকে ঘৰতে বহি কিছুমান এপ্লিকেশনৰ পৰা আপোনালোকে আৰ্নিং কৰিব পাৰিব, কিছুমান বিশেষ লুট ডিলছ বিলাক মই টেলিগ্ৰাম চেনেলটো দি থাকো। তো গতিকে তলত ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে, তাৰে পৰা আপোনালোকে টেলিগ্ৰাম চেনেলটো জয়েন কৰি ল'ব। আৰু লগতে যোনটো এপ্লিকেশনৰ কথা মই আপোনালোকক বৰ্তমান বুজাই দি আছো গোটেই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাই লওক। চাই লোৱাৰ পাছত ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে আপোনালোকে এই এপ্লিকেশনটোৰ লিংকো আপোনালোকে ডেছক্ৰিপশ্যনত পাই যাব। তাৰে পৰা আপোনালোকে এই এপ্লিকেশনটো ডাউনলোড কৰি ল'ব, ডাউনলোড কৰি লৈ পেলাই সাইন আপ হৈ ল'ব নিজৰ মোবাইল নাম্বাৰটোৱেদি। কেনেকৈ সাইন আপ হ'ব লাগে গোটেইখিনি মই ডিটেইলত এই ভিডিঅ'টো আপোনালোকক বুজাই দিছো। সো জাষ্ট আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ ওয়াচ কৰক, কাটি পেলাই নাচাব, নহলে মই যিখিনি কথা আপোনালোকক বৰ্তমান বুজাবলৈ গৈছো হয়তো আপোনালোকে বুজি নাপাব, প্ৰব্লেম হ'ব আপোনালোকে জবৰ যোনটো প্ৰফাইল আছে সেইটো বনাবলৈ। যদি আপোনালোকে এইটো এপ্লিকেশনত নিজৰ এটা জব প্ৰফাইল বনায় তেতিয়াহ'লে মাষ্ট বি আপোনালোকে ইয়াৰ পৰা এটা জব পাব বুলি আশা আছে, কাৰণ এইটো এটা জেনুইন এপ্লিকেশন হয় আৰু কোনো ধৰণৰ ইয়াতে স্কেম টেম নহয় যে ইন্টাৰভিউৰ নামত আপোনালোকৰ পৰা 5,000 টকা 10,000 টকা আপোনালোকক ডিমাণ্ড কৰা হ'ব আৰু আপোনালোকে টকাটো দিয়াৰ পিছত আপোনালোকৰ কোনো ইন্টাৰভিউ নাই, কোনো ধৰণৰ জব নাই। তেনেকে কোনো নহয়, সম্পূৰ্ণ যিবিলাক জব এডভাৰটাইজমেন্ট ইয়াতে দিয়া হয় গোটেই সোপা কিন্তু ভেৰিফাইড জব হয়। আৰু ইয়াৰ পৰাই মোৰ ফ্ৰেণ্ডজনে জবটো এপ্লাই কৰি পেলাই পাইছিল আৰু বহুতো মানুহ আছে এনেকে ইয়াৰ পৰা জব এপ্লাই কৰি পেলাই পাই আছে। তো মই সেইবাবেহে মই এপ্লিকেশনটো আপোনালোকক সাজেষ্ট কৰি আছো আৰু আপোনালোকে এবাৰ ইয়াৰ পৰা ট্ৰাই নিশ্চয় কৰি চাব। আশা কৰো আপোনালোকে ইয়াৰ পৰা এটা জব আপোনালোকে পাব পাৰিব। আৰু সবচে স্পেচিয়েল কথাটো হৈছে আপোনালোকে যোনখন সিটিত আছে সেই সিটিত নিয়াৰ বাই লোকেশনত আপোনালোকে এই এপ্লিকেশনটোক জব এপ্লাই কৰিব পাৰিব। লাইক আপোনালোকে যদি গুৱাহাটীৰ পৰা এই ভিডিঅ'টো চাই আছে তেতিয়াহ'লে আপোনালোকে যদি জব প্ৰফাইল বনায় তেতিয়াহ'লে গুৱাহাটীতে আপোনালোকে কিন্তু জবৰ যিবিলাক এডভাৰটাইজমেন্ট আছে আপোনাৰ একদম ওচৰে পাজৰে সেইবিলাক পাব। যদি আপুনি যোৰহাটৰ পৰা ভিডিঅ'টো চাই আছে আপোনালোকে যোৰহাটৰ যিবিলাক জব ভেকেন্সি আপোনাৰ খোল খাইছে সেইবিলাক আপোনালোকৰ ওচৰত শ্ব' হ'ব, আপোনালোকে তাৰ পৰা এপ্লাই কৰিব পাৰিব। যদি আপোনালোকে শিৱসাগৰৰ পৰা ভিডিঅ'টো চাই আছে তেতিয়াহ'লে শিৱসাগৰৰ জববিলাক আপোনাক দেখুৱাব। এনেকে নহয় যে গুৱাহাটীৰ জব আপোনাক দেখাব আপুনি যদি শিৱসাগৰৰ মানুহ হয়। তো যোনখন চিটিৰ পৰা আপুনি বিলং কৰে সেই চিটিৰ নিয়াৰ বাই থকা যিবিলাক জব ভেকেন্সি আছে সেইবিলাক স্পেচিয়েলি এই এপ্লিকেশনটোত দেখুওৱা হয়। ডাইৰেক্টলি তাৰ পৰা আপুনি এপ্লাই কৰিব পাৰে, ডাইৰেক্টলি তাৰে পৰা আপুনি
ইণ্টাৰভিউৰ কাৰণে যাব পাৰে ডাইৰেক্টলি আপোনাৰ সিলেকশ্যন এপ্লিকেশ্যনটো কৰা হয় কোনো ধৰণৰ থাৰ্ড পাৰ্টি মানুহ বা ব্ৰকাৰ ইয়াতে কিন্তু নাই সো আহক আমি এতিয়া চাই লওঁ কোনটো এপ্লিকেশ্যন হয় আৰু কেনেকৈ আমি এই এপ্লিকেশ্যনটো ইউজ কৰিব লাগিব গোটেইখিনি যিমানখিনি পাৰো মই ইন ডিটেইল আপোনালোকক মোবাইলটোৰ স্ক্ৰীনত মই আপোনালোকক দেখুৱাই দিবলৈ চেষ্টা কৰিম মাষ্ট বি যদি ভিডিওটো ভাল লাগে কিন্তু এটা লাইক নিশ্চয় কৰি দিব সো আহক আমি আৰম্ভ কৰো বৰ্তমান মই কি কৰিছো এই মোবাইলটোৰ স্ক্ৰীন ৰেকৰ্ডিং যোনটো আছে মই এটো অন কৰি লৈছো মোবাইলটো মই স্ক্ৰীন ৰেকৰ্ডিং অন কৰি লৈছো আপোনালোকে বৰ্তমান স্ক্ৰীনৰ সাইডত মোৰ এই মোবাইলটোৰ স্ক্ৰীনখন চাবলৈ পাইছে এতিয়া আহক কোনটো এপ্লিকেশ্যন হয় মই আপোনালোকক দেখুৱাই দিছো সো এপ্লিকেশ্যনটো হৈছে আপোনালোকে চাব পাৰে এইটো হৈছে এপ্লিকেশ্যন ৱৰ্ক ইণ্ডিয়া আৰু এই এপ্লিকেশ্যনটো আপোনালোকে কত বিচাৰি যাব নালাগে ডাইৰেক্টলি এই ভিডিওটোৰ তলত আপোনালোকে ডেসক্ৰিপচন বক্সটো আপোনালোকে ক্লিক কৰক ডেসক্ৰিপচনটো খুলি পেলাই তাতে ইয়াৰ ডাউনলোডিং লিংক দিয়া আছে আপোনালোকে তাতে ক্লিক কৰক ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ডাউনলোডৰ এৰিয়াটো আহি যাব আহি যোৱাৰ লগে লগে আপোনালোকে জাস্ট ইনষ্টল আপোনালোকে কৰি লব ইনষ্টল হৈ যোৱাৰ লগে লগে আপোনালোকে ইয়াতে ওপেন কৰি লব সো মই এপ্লিকেশ্যনটো ওপেন কৰি লৈছো যেহেতু মোৰ অলৰেডি ডাউনলোড কৰা আছে মই নতুনকৈ ডাউনলোড কৰাৰ কোনো ধৰণৰ প্ৰয়োজন নাই আপোনালোকে লিংকত ক্লিক কৰি ডাউনলোড কৰি লব ইনষ্টল কৰি লব আহক এতিয়া আমি এপ্লিকেশ্যনটো ওপেন কৰিছো কিছুমান বস্তু মই ইয়াতে হয়তো ব্লাৰ ৰাখিব পাৰো কিছুমান পাৰ্সোনাল ইনফৰমেশন থাকে এখিনি আপোনালোকে চাব নোৱাৰিব মই ব্লাৰ কৰি প্লাই থৈ দিম সো এনেকৈ আপোনালোকে যেতিয়া এপ্লিকেশ্যনটো সাইন আপ কৰি লব একাউন্ট বনাই লোৱাৰ পাছত আপোনালোকৰ এনেকৈ এটা ইন্টাৰফেস আহিব ইয়াতে ভালকে আপোনালোকে বুজিবলৈ চেষ্টা কৰক যে মই কি কি বুজাই দিছো তেতিয়া আপোনালোকে এপ্লিকেশ্যনটো অপাৰেট কৰিবলৈ অকমান সুবিধা হৈ যাব সো চাব পাৰে ইয়াতে তিনটা অপচন আছে জবস ফৰ ইউ মোৰ কাৰণে মই যোনটো প্ৰফাইল বনাইছো সেই প্ৰফাইলটোৰ মতে কি কি জবস আছে ইয়াতে আপোনালোকে চাব পাৰে তলত আহিছে সেলস এক্সিকিউটিভৰ জব ভেকেন্সি আছে আৰু কোনটো কোম্পানীয়ে জবটো আপোনাৰ এড পোষ্ট কৰিছে এটো আপোনালোকে চাবলৈ পাৰিব ইয়াতে আপোনালোকে চাব পাৰে 20,000 পৰা 25,000 লৈকে মান্থলি স্যালাৰি মোক দিয়া হ'ব যদি মই এটো এপ্লাই এফিলিয়েট মাৰ্কেটিং আছে 15,000 পৰা 25,000 টকা তাৰ পিছত বিজনেস ডেভেলপমেন্ট এক্সিকিউটিভ আছে 12,000 পৰা 25,000 টকা তাৰ পিছত মেনেজাৰ মাৰ্কেটিং আছে 12,000 পৰা 16,000 টকা মাৰ্কেটিং এক্সিকিউটিভৰ জব আছে 30,000 টকাৰ পৰা 35,000 টকা আৰু এনেকে ধৰণৰ বিভিন্ন জব আছে এবিলাক হৈছে বৰ্তমান যিবিলাক জব পোষ্ট ওলাইছে এটা হাই স্যালাৰি জবস বিলাক যদি মই এতিয়া ক্লিক কৰি দিও আপোনালোকে চাব পাৰে মাৰ্কেটিং এক্সিকিউটিভৰ 30,000 পৰা 35,000 টকা দিয়া আছে জায়গাটো হৈছে জ্যোতিকুছি গুৱাহাটী আপোনালোকে চাব পাৰে আৰু আছে ইয়াতে সেলস টিম লিড বুলি আছে 30,000 পৰা 35,000 আমিনগাঁও গুৱাহাটী আপোনালোকে এড্ৰেছটো চাবলৈ পাব আপোনাৰ পৰা কিমান দূৰত আছে জবৰ অফিসটো এটো আপোনালোকে চাবলৈ পাব কিমান আপোনালোকৰ স্যালাৰি হেতু চাবলৈ পাব আপোনাৰ ইয়াতে কোনটো পজিশন হ'ব জবটো হেতু ইয়াতে লিখি দিয়া হয় যেনেকৈ সেলস টিম লিড এফএমসিজি সেলস 25,000 পৰা 50,000 টকা দিয়া হৈ আছে অপাৰেশন মেনেজাৰ এটা বুলি পোষ্ট ওলাইছে 25,000 পৰা 45,000 লৈকে পাৰ মান দিয়া হৈছে কামাখ্যা গুৱাহাটী সেলস এক্সিকিউটিভ তাৰপিছত আৰু এনেকৈ মই এটা হাই পেইং জব এটা চাই আছো আপোনাক দেখুৱাই দিম এটা বিভিন্ন জব পোষ্ট আপোনাৰ থাকে মিনিমাম আপোনাৰ 15-20,000 টকাৰ পৰা 80,000 লাখ টকা লৈকে আপোনাৰ স্যালাৰি ইয়াত দিয়া থাকে যত স্যালাৰি বেছি থাকে এবিলাক আপোনাৰ টাৰ্গেট সিস্টেমৰ জব থাকে নৰমালি সো হেতু কাৰণে আপোনাৰ ইনসেন্টিভটো প্লাস হৈ পেলাই বহুত বেছি আপোনাৰ তো এইটো এটা চাব পাৰে অডিট একাউন্ট এসিস্ট্যান্ট আছে 15 পৰা 50,000 টকাৰ ভিতৰত দিয়া হৈছে এইটো হৈছে উলুবাৰী গুৱাহাটী সো এনেকৈ আপোনাৰ বিভিন্ন আপোনাৰ এড পোষ্ট বিলাক চাব পাৰে ইমানখিনি এড পোষ্ট আছে মই স্ক্ৰল কৰি কৰি শেষ হোৱা নাই ইমান জব ভেকেন্সি আছে তো আপুনি যোনটো ভাল বুজি পায় হেতু আপুনি যিকোনো এটা ইয়াতে এইটো চাওক এটা হাই পেইং জব এটা বৰ্তমান পাইছো এৰিয়া সেলস মেনেজাৰ সৰদাৰ ফাৰ্টিলাইজাৰ প্ৰাইভেট লিমিটেড বুলি এটা কোম্পানী আছে ফাৰ্টিলাইজাৰ কোম্পানী হয় যত 20,000 টকাৰ পৰা 90,000 টকাৰ ভিতৰত পাৰ মান্থ স্যালাৰি দিয়া হৈ আছে লোকেশনটো হৈছে মই যেহেতু গুৱাহাটীৰ পৰা বিলং কৰো তো গতিকে ইয়াতে লোকেশনটো হৈছে বেলতলা সো আপুনি জৰ পৰা এই ভিডিওটো চাই আছে আপোনাৰ নিয়াৰবাই লোকেশনৰ পৰা যিবিলাক জব ভেকেন্সি আছে এডভাৰটাইজমেন্ট আছে সেইখিনি আপোনাক শো হ'ব এতিয়া কথা হল আমি যিকোনো এটা জব কেনেকৈ আমি এটা এপ্লাই কৰিব পাৰো তো সাপোজ মই ইয়াতে বৰ্তমান মাৰ্কেটিং এক্সিকিউটিভ জবটো মই এপ্লাই কৰিবলৈ বিচাৰিছো বা ভাল লাগিছে মই কি কৰিম মাৰ্কেটিং এক্সিকিউটিভত মই ক্লিক কৰি দিম ক্লিক কৰি পেলাই মই চাব পাৰো প্ৰথম হৈছে লোকেশনটো হৈছে জ্যোতিকুছি আমি চাই লৈছো গুৱাহাটী 1 পৰা 5 বছৰ ইন মাৰ্কেটিং এক্সপেৰিয়েন্স আপোনাৰ বিচাৰিছে মিনিমাম 1 বছৰ এটা মাৰ্কেটিংৰ এক্সপেৰিয়েন্স বিচাৰিছে ফিক্স স্যালাৰি আছে প্লাস ইনসেন্টিভ আছে এই দুইটা লৈ পেলাই 30,000 পৰা 35,000 টকাৰ ভিতৰত আপোনাৰ
স্যালারি আছে 10,000 টকা এজ কমিশন হিচাপে আপোনাৰ আছে ইনসেন্টিভ বুলি কৈছে ল্যাঙ্গুৱেজ আপুনি কি জানিব লাগিব গুড ইংলিশ আৰু হিন্দী আপুনি জানিব লাগিব ইন্ডাষ্ট্ৰি এক্সপেৰিয়েন্স এনি ইন্ডাষ্ট্ৰি যিকোনো ইন্ডাষ্ট্ৰিৰ আপুনি এক্সপেৰিয়েন্স থাকিলে হ'ব আগতে ইনসেন্টিভ 10,000 টকা স্কিল ৰিকোয়াৰ্ড গুড কমিউনিকেশন স্কিল সেলিং এডভাৰটাইজিং ব্ৰ্যান্ডিং জব টাইমিং 9:30 পৰা 6:30 ৰোল হৈছে মাৰ্কেটিং এটো হৈছে টোটালি মাৰ্কেটিংৰ জব তো সাপোজ মোৰ এটো জব ভ্যাকেন্সি মোৰ ভাল লাগিছে আৰু এটো মই কেনেকে বৰ্তমান এপ্লাই কৰিব পাৰো এপ্লাই কৰিবৰ কাৰণে সিম্পলি এই তলতে থকা এপ্লাই বাটনটো মই ক্লিক কৰি দিব লাগিব ক্লিক কৰি দিয়াৰ লগে লগে প্ৰসিড বুলি যোনটো বটন আছে প্ৰসিড বটনটো মই ইয়াতে টিপি দিয়াৰ লগে লগে এটা প্ৰসিড বটনটো আপুনি টিপি দিয়াৰ পিছত আপুনি যোনজন এইচআৰ আছে এইচআৰ জনক ডাইৰেক্টলি আপুনি কল কৰিব পাৰিব এইচআৰ জনক আপুনি ডাইৰেক্টলি হোৱাটছএপত আপুনি কন্টাক্ট কৰিব পাৰিব সো আপোনালোকে চাব পাৰে মই মাই এক্টিভিটিছত মই দেখুৱাই আছো আপুনি যিমান কেটা জব এপ্লাই কৰিব বা এইচআৰ কন্টাক্ট কৰিব এই গুটেখিনি মাই এক্টিভিটি বুলি অপচনটো তলত আপোনাৰ আহি যাব সো আপোনালোকে চাব পাৰে সেলস ম্যানেজাৰ বাজাজ এলায়েন্সত মই ইপিনে এটা ট্ৰাই কৰিছিলো 20,000 পৰা 85,000 ৰ ভিতৰত এৰিয়া সেলস ম্যানেজাৰ আপোনাৰ ফাৰ্টিলাইজাৰ যোনটো মই আপোনাক কৈছিলো হাই পেইং জব 90,000 ৰ ভিতৰত তো ইয়াতে মই কন্টাক্ট কৰিছিলো এইবিলাক তো কন্টাক্ট কৰি এতিয়া মই যোনটো হোৱাটছএপ যোনটো আইকন আছে হোৱাটছএপত ক্লিক কৰি দিয়াৰ লগে লগে যোনটো এইচআৰ আছে তেখেতৰ লগত মই বাৰে বাৰে কন্টাক্ট কৰি থাকিব পাৰিম আৰু কেতিয়া ইন্টাৰভিউ হয় নহয় এইবিলাক গুটেখিনি কাৰণে মই এটা জানিব লাগিব তো গুটেখিনি সুবিধা ইয়াতে আপোনাৰ দিয়া আছে আৰু আপোনাৰ যোনখন সিভি হয় যোনখন আপোনাৰ বায়োডাটা হয় ডাইৰেক্টলি আপুনি ইয়াতে আপলোড কৰিব পাৰিব আৰু আপোনাৰ যোনখন বায়োডাটা হয় যোনজন এইচআৰ হয় তেখেতৰ ওচৰলৈ ডাইৰেক্টলি গুচি যাব মেনুৱেলি আপুনি দেখুৱাৰ কোনো ধৰণৰ দৰকাৰ নাই বায়োডাটাখন তেওঁলোক আপোনাৰ প্ৰফাইলৰ পৰাই পাই যাব সো এনেকে ধৰণে আপোনাৰ যোনকিটা জব হয় লোকেল যেখিনি বা নিয়াৰ বাই যেখিনি জব হয় গুটেখিনি এডভাৰটাইজমেন্ট ইয়াতে আহি থাকিব ইয়াৰ পৰা আপুনি এপ্লাই কৰিব লাগিব বা এইচআৰক আপোনালোকে ইয়াৰ পৰা কন্টাক্ট কৰিব লাগিব এতিয়া কথা হ'ল আমি এই এপ্লিকেশনটো কেনেকে সাইন আপ কৰিম কেনেকে আমি এটা ৰেজিষ্ট্ৰেচন কৰিম হেতু আমি অকমান চাই লওঁ তো প্ৰথমতে মই কি কৰিব লাগিব মই যেহেতু অলৰেডি সাইন আপ কৰা আছে মই ডাটাখিনি বৰ্তমান ক্লিয়াৰ কৰি দিছো ক্লিয়াৰ কৰি দিলে এপ্লিকেশনটো নতুন হৈ যাব নতুন হোৱাৰ লগে লগে কেনেকে নতুনকৈ ৰেজিষ্ট্ৰেচন কৰিব লাগে হেতু মই আপোনালোকক দেখুৱাই দিছো তো মই ইয়াতে ক্লিয়াৰ ষ্টৰেজটো মই মাৰি দিলো ক্লিয়াৰ ষ্টৰেজটো মাৰি দিছো এতিয়া এপ্লিকেশনটো হৈ যাব আপোনাৰ নতুন এতিয়া আহক আমি কেনেকে ৰেজিষ্ট্ৰেচন কৰিব লাগে হেতু আমি চাই লওঁ তলত ডেসক্ৰিপচনত লিংকটো আপোনাৰ দিয়া আছে ডাউনলোডিং লিংক আপোনালোকে তাতে ক্লিক কৰি প্লে প্ৰথমত ডাউনলোড কৰি লওক ডাউনলোড কৰি লোৱাৰ পিছত ওপেন কৰক ওপেন কৰাৰ পিছত আপোনালোকৰ এনেকে ইন্টাৰফেসখন আহিব ইয়াতে আপোনালোকে প্ৰথমত ৰেজিষ্ট্ৰেচন কৰিব লাগিব এতিয়া আপোনালোকে সিলেক্ট কৰিব লাগিব ল্যাঙ্গুৱেজ কোনটো ল্যাঙ্গুৱেজ আপোনালোকে ৰাখিব সো মই ইংলিশ মই ৰাখিব বিচাৰিছো ইংলিশ মই ৰাখি দিম এতিয়া হক ফোন নাম্বাৰ এতিয়া আপোনাৰ যোনটো ফোন নাম্বাৰ আছে ফোন নাম্বাৰ দি প্লাই আপুনি ইয়াতে কি কৰিব লাগিব ৰেজিষ্ট্ৰেচন কৰিব লাগিব ফোন নাম্বাৰ মই যোনটো আছে মই ফিল আপ কৰি দিছো লগে লগে যিবিলাক প্ৰাইভেচি ইনফৰমেশন প্ৰাইভেচিৰ কাৰণে মই ব্লাৰ কৰি প্লাই থৈছো আপোনালোকে চাব পাৰে বৰ্তমান মই মোৰ নাম্বাৰটো দি প্লাই ওটিপি সেন্ড কৰি দিছো ওটিপি সেন্ড কৰি দিয়াৰ লগে লগে এনেকৈ আপোনাক অকমান ঘূৰিব 10 সেকেন্ড মান আপোনাৰ ঘূৰিব হোৱাৰ পিছত আপোনাৰ ভেৰিফাই হৈ যাব আৰু এতিয়া আহিল আপোনাৰ লোকেশন এক্সেস আপোনালোকে লোকেশন এক্সেসটো আপুনি এলাউ কৰি দিব এলাউ কৰি দিয়াৰ পিছত আপোনাৰ যোনটো লোকেশন এক্সেস হয় এটো প্ৰথমত আপোনাৰ লব যিহেতু আপোনাৰ নিয়াৰ বাই জবছ বিলাক ইয়াতে ওলাব তো গতিকে লোকেশন এক্সেসটো আপুনি এটা লব তো এতিয়া প্ৰথমত আহিব আপোনাৰ এই ফৰ্মখন আপোনাৰ আহিব তো চাব পাৰে ইয়াতে আপুনি প্ৰথমতে আপোনাৰ নিজৰ এখন প্ৰফাইল ফটো ইয়াতে লগাব লাগিব এখন প্ৰফাইল ফটো আপোনালোকে এটা ভাল লগাই দিব মই এখন প্ৰফাইল ফটো লগাই থৈছো আপোনালোকৰ ফুল নেমটো লিখিব লাগিব ইমেইল আইডিটো লিখিব লাগিব আৰু আপোনালোকৰ বয়সটো লিখিব লাগিব লিখি পেলাই আপোনালোকে কি কৰিব লাগিব ইয়াতে মেল নে ফিমেল সিলেক্ট কৰিব লাগিব তাৰছত নেক্সট আপোনালোকে দবাই দিব নেক্সট দবোৱাৰ পিছত হাইয়েষ্ট কোৱালিফিকেশন আপোনালোকৰ কি এটো আপোনালোকে ইয়াতে ক্লিক কৰি দিব মই গ্ৰেজুৱেট এণ্ড এবভ বুলি দিছো তো এইখিনি যিখিনি আছে আপোনালোকে কি ফিল্ডত ষ্টাডি কৰিছে আপোনাৰ কোনখন কলেজৰ পৰা ষ্টাডি কৰিছে কোনটো বছৰত আপোনালোকে পাস কৰিছে এইখিনি দি আছে তো এইখিনি আপোনালোকে নেক্সট কৰি দিব সো এতিয়া আপোনালোক আহিলে আপোনালোকৰ কিবা এক্সপেৰিয়েন্স আছে নেকি আগৰ কামত এইখিনি ইয়েস নো কৰি দিব যদি আপুনি ফ্ৰেছাৰ হয় নো যদি আপুনি আগতে কাম কৰি পাইছে বিভিন্ন কোম্পানী বা বিভিন্ন জায়গাত আপোনালোকৰ এক্সপেৰিয়েন্স আছে আপোনালোকে ইয়েস কৰি দিব আৰু যদি আপোনালোকৰ এক্সপেৰিয়েন্স আছে আপোনালোকে কিহত এক্সপেৰিয়েন্স আছে বা ক'ত আপোনালোকে কি কৰিছিলে সো এইখিনি আপোনালোকে তলতে লিখি দিব লাগিব লিখি দি পেলাই নেক্সট আপোনালোকে কৰিব লাগিব তাৰছত এতিয়া আপোনাৰ কি আপোনালোকে ইয়াতে বৰ্তমান জব আপোনালোকে বিচাৰিছে কেনে ধৰণৰ আপোনালোকে জব কোন ফিল্ডত আপোনালোকৰ জব হলে ভাল হ'ব বেছি বেংকিংত ফাইনান্সিয়েল সাৰ্ভিস নে বিউটি এণ্ড পাৰ্সোনেল কেয়াৰ কনস্ট্ৰাকচন এণ্ড সাইটছ ইঞ্জিনিয়াৰিং কন্টেন্ট এডিটৰ জাৰ্নালিজম কাস্টমাৰ সাপোৰ্ট ডেটা সায়েন্স এনালিটিক ড্ৰাইভাৰ ডেলিভাৰী ডিজাইন এডিটিং ফেশ্বন টেইলৰিং হেল্থ কেয়াৰ হাউস হেল্পাৰ ওয়ার্কার লেবার মার্কেটিং
তো কেনে ধৰণৰ আপোনালোকৰ জব আপোনালোকে বিচাৰিছে, কোনটো জব আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে, গোটেইখিনি অল সেটটো ইয়াতে আপোনালোকৰ দি আছে। তাৰে পৰা আপোনালোকে গোটেইখিনি সিলেক্ট কৰি ল'ব যোনকেইটা আপুনি ইণ্টাৰেষ্টেড হয় যে এনে ধৰণৰ জববিলাক আপুনি কৰিব বিচাৰে। সো এইখিনি আপোনালোকে ইয়াতে দি পেলাই কি কৰিব লাগিব, আকৌ নেক্সট বাটনটো টিপি দিব লাগিব। নেক্সট বাটন টিপি দি পেলাই ইয়াতে আপোনালোকে কি কৰিব লাগিব, আকৌ এবাৰ জব টাইপ আপোনালোকৰ আহি যাব ইয়াতে। সো যিখিনি আপুনি ইয়াতে ফিল আপ কৰিছিলে যে কেনে ধৰণৰ জব আপুনি বিচাৰে তাৰ ওপৰত বেস্ড কৰি পেলাই আপোনালোকৰ কিছুমান জব ইয়াতে আহিব। তাত আপুনি কি কৰিব, সিলেক্ট অল আপুনি কৰি দিব যে তলতে দিয়া গোটেইখিনি টাইপৰ জব আপুনি বিচাৰে, কৰি পেলাই আপুনি নেক্সট বাটনটো ক্লিক কৰি দিব। নেক্সট বাটনটো ক্লিক কৰাৰ পিছত আপোনাৰ এতিয়া বৰ্তমান কি কি স্কিল আছে, লাইক আপুনি কম্পিউটাৰ জানে নেকি, আপুনি ইমেইলৰ কাম জানে নেকি, আপোনাৰ গুড কমিউনিকেশ্যন স্কিল আছে নেকি। সো এইখিনি আপোনালোকে কি কৰিব লাগিব, গোটেইখিনিত আপোনালোকে টিক মাৰ্ক দি পেলাই যোনকেইটা আপোনালোকে জানে আৰু যোনকেইটা নাজানে এইকেইটা টিক দিব নালাগে। তো মই যোনখিনি জানা আছে গোটেইখিনি মই টিক দি মই নেক্সট বাটনটো টিপি দিছোঁ। এতিয়া আহিল ইংলিছ, আপুনি কিমানখিনি জানে, ধৰা ইংলিছ গুড ইংলিছ ৱেল ইংলিছ। চ' মই গুড ইংলিছ বুলি মই ইয়াতে দি দিছোঁ। আৰু আপোনাৰ এইখিনি কি কি আছে আপোনাৰ ওচৰত, আধাৰ কাৰ্ড, পেন কাৰ্ড, লেপটপ, লাইচেঞ্চ, বাইক, কিবা কিবি আছে, এইখিনি যিখিনি আছে আপোনালোকে ইয়াতে ক্লিক কৰি দিব। প্লাছ লগতে আপোনাৰ যোনখন ৰেজিউমে হয়, যিখন আপোনাৰ CV হয়, এইখন আপুনি ইয়াতে আপলোড কৰি দিব। মই ইয়াতে অলৰেডি আপলোড কৰি দিছোঁ। কৰি পেলাই চি জবছ বোলা অপশ্যনটোত ক্লিক কৰি দিব। এতিয়া আহিল নটিফিকেশ্যন, যদি কিবা নতুন জব ভেকেঞ্চি ওলায় তাৰ ওপৰত আপোনাৰ নটিফিকেশ্যন আহিব, তাৰ কাৰণে টাৰ্ণ অন নটিফিকেশ্যনটো আপুনি এলাউ কৰি দিব লাগিব। চ' মই কি কৰিলোঁ, টাৰ্ণ অন নটিফিকেশ্যনটো এলাউ কৰি দিছোঁ। মোৰ অলৰেডি ইয়াতে প্ৰফাইল বনোৱা আছিল, তথাপি ধৰক আপোনালোকক এতিয়া বুজাবলৈ মই আকৌ এবাৰ প্ৰফাইলটো নতুনকৈ কেনেকৈ বনাই আপোনালোকক দেখুৱাই দিলোঁ। চ' ইয়াৰ যোনটো আপোনাৰ লিংক আছে ডেছক্ৰিপশ্যনত দিয়া আছে বন্ধুসকল, লিংকটো তাতে যাওক আৰু গৈ পেলাই ডাউনলোড কৰক এপ্লিকেশ্যনটো, ৰেজিষ্ট্ৰেশ্যন কৰি লওক। ইয়াতে এটা প্ৰফাইল বনাওক, যোনটো জব আপোনাৰ ভাল লাগে ইয়াৰ পৰা আপুনি সেই জবটো এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে যদি আপোনালোকে ট্ৰাই কৰি থাকে, এটা ভাল বেষ্ট আপোনাৰ কাৰণে এটা জব আপুনি পাব বুলি বহুত বেছি আশা আছে। কাৰণ এই এপ্লিকেশ্যনটো এটা ভেৰিফাইড এপ্লিকেশ্যন হয়। জববিলাক যোনবিলাক পোষ্ট আহে সেইকেইটা ভেৰিফাইড আপোনাৰ এডভাৰটাইজমেণ্টবিলাক ইয়াতে আহে, আৰু কোনো ধৰণৰ ইয়াতে স্কেম ইয়াতে কৰা নহয়। অলৰেডি মই এইখিনি নিজে কৰি পেলাই প্ৰেক্টিকেল কৰি পেলাই চাইছোঁ, মই নিজেও ইয়াতে এপ্লাই কৰি পেলাই চাইছোঁ, বা মোৰ এজন বন্ধুৱে অলৰেডি ইয়াতে আপোনাৰ এপ্লাই কৰি পেলাই জবটো পাই পেলাই এতিয়া বৰ্তমান জব কৰি আছে ছাকচেছফুলি। ঠিক আছে। চ' এইটো হৈছে এটা মজাৰ এটা ভাল এটা এপ্লিকেশ্যন, যিসকল মানুহে এটা প্ৰাইভেট জব, এটা ভাল জবৰ কাৰণে চাৰ্চিং কৰি আছে, যাতে দৰমহাটো অকণমান ভাল হওক আৰু কামটো অকণমান ভাল হওক, জেনুইন হওক, আৰু নিজৰ জেগাত যদি হয় তেতিয়াহ'লে খুব বেছি ভাল। তো এই এপ্লিকেশ্যনটোৱে আপোনাক আৰামত কিন্তু সহায় কৰিব পাৰে আপোনাৰ যোনটো নিড হয় সেইটো ফুলফিল কৰিবলৈ। চ' বন্ধুসকল, আশা কৰিছোঁ আপোনালোকৰ কথাখিনি বুজি পাইছে বা আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে। যদি আপোনালোকৰ ভাল লাগিছে প্লিজ লাইক কিন্তু এটা নিশ্চয় কৰি দিব। আৰু যদি আপোনালোকে আজি প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটো ভিজিট কৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কিয়নো এইটো চেনেলত আপোনালোকে এনেধৰণৰ বিভিন্ন নলেজেবল ভিডিঅ'বিলাক আপোনালোকে ইয়াতে পাই থাকে। চ' আজিৰ কাৰণে বন্ধুসকল ইমানেই। নেক্সট আৰু এটা ভিডিঅ'ত আমি লগ পাম। চ' বাই বাই।